নগাঁও ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন 84তম প্ৰতিষ্ঠা দিৱস পালন নুৰুল আমিন খেলপথাৰত বিভিন্ন খেলত সফলতা লাভ কৰা খেলুৱৈসকলক সম্বৰ্ধনা জনোৱা হয়। ক্ৰীড়া সন্থাৰ সভাপতিৰ লগতে বিভিন্ন বিষয়ববীয়ে খেলুৱৈসকলক সম্বৰ্ধনা জনোৱাৰ লগতে এখনি মানপত্ৰ প্ৰদান কৰে। সভাপতিয়ে জানিবলৈ দিয়ে যে আন্তঃগাঁথনি উন্নতি সাধন কৰি খেলুৱৈসকলৰ খেলাৰ সুবিধা কৰি দি অসম তথা ভাৰতৰ লগতে বিশ্বত নাম জিলিকাব পাৰে তাৰ বাবে ব্যৱস্থা কৰা হ'ব বুলি মত পোষণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট UNB নিউজ। মন্দিত নগাঁও ক্ৰীড়া সন্থাৰ 84তম প্ৰতিষ্ঠা দিৱস আজি উদযাপিত কৰা হ'ল আৰু এক দীঘলীয়া ইতিহাস জড়িত হৈ আছে নগাঁও ক্ৰীড়া সন্থাৰ। কাৰণ এই খেলপথাৰৰ বিভিন্নজনে ইয়াত খেলি পেলাই ভাল ফলাফল লাভ কৰিছে। আমি যদি চাওঁ আমাৰ হিমা দাসেই হওক বা আমাৰ আন্তৰ্জাতিক পৰ্যায়ৰ পৰা বিশ্ব দৰবাৰলৈকে তেওঁলোকে প্ৰস্তাৱ কৰিছে। এই খেলপথাৰ আগন্তুক সময়তো আগুৱাই নিব পেলাই বদ্ধপৰিকৰ। ইয়াৰ বিভিন্ন ধৰণৰ যিবোৰ আমাৰ শাখা খেলসমূহ আছে, বিভিন্ন খেলুৱৈসকল আছে, আগন্তুক সময়ত নগাঁও ক্ৰীড়া সন্থাই সকলোৱে সুবিধা হোৱাকৈ আন্তঃগাঁথনি উন্নয়নৰ পৰা প্ৰচেষ্টা হাতত লৈছে। গতিকে আমাৰ সকলো খেলুৱৈক মই আজিৰ দিনটো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইনডোৰ ষ্টেডিয়াম আমাৰ সুন্দৰভাৱে হৈ গৈছে। চুইমিং পুলৰ কাম আমাৰ দ্ৰুতগতিত চলি আছে। ছমাহৰ ভিতৰত আমি আশা কৰিছোঁ যে আন্তৰ্জাতিক মানদণ্ডৰ এটি চুইমিং পুল নগাঁওবাসী ৰাইজে পাব। অৰ্থাৎ ক্ৰিকেটেই হওক, ফুটবলেই হওক, ভলীবলেই হওক, হকীয়ে হওক, চুইমিঙেই হওক বা আন আন খেলৰ কাৰণে নগাঁৱৰ যিটো পৰিৱেশ এটা দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। ইনডোৰ ষ্টেডিয়ামটো আমি যিটো আমাৰ একমাত্ৰ ইনডোৰ ষ্টেডিয়াম, গতিকে আৰু আমি যিটো